নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ 15 অধ্যায় খাদ্য সম্পদৰ উৎকৰ্ষ সাধন পাঠটোৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটোৰ বিষয়ে শিকিবলৈ লওঁ সোৱা প্ৰথমে তোমালোকক খাদ্য সম্পৰ্কীয় কিছু তথ্য দিয়া হৈছে আৰু তোমালোকৰ আগত এখন কি দেখুৱা হৈছে ধুনিয়া বিভিন্ন খাদ্য সম্ভাৰেৰে এখন চিত্ৰ দেখুৱা হৈছে হয়নে নহয় বিভিন্ন সোৱা বিভিন্ন গেইন আছে বিভিন্ন মাছজাতীয় শস্য আছে মাছ আছে দেখিছানে সাগৰীয় খাদ্য আছে কণী আছে এই ধৰণৰ এখন চিত্ৰ তোমালোকৰ আগত দেখুৱা হৈছে সোৱা সকলো জীৱৰ স্বাস্থ্য বৃদ্ধি আৰু বিকাশৰ বাবে কিহৰ প্ৰয়োজন হয় খাদ্যৰ প্ৰয়োজন হয় আমাৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন খাদ্যৰ প্ৰয়োজনৰ ফলতহে আমি কি হ'ব পাৰো আমি সৰুৰ পৰা যে আমি ডাঙৰ হৈছো হেয়া একমাত্ৰ কিহৰ ফলত সম্ভৱ হৈ উঠিছে জানানে খাদ্যৰ বিভিন্ন পুষ্টিকৰ উপাদান সমূহৰ ফলতহে সম্ভৱ হৈ উঠিছে গতিকে আমাৰ দৈহিক স্বাস্থ্য মানসিক স্বাস্থ্য আদি সকলোবিলাক সতেজ হৈ থাকিবলৈ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব ছাত্ৰ-ছাত্ৰীসকল আমাক সুষম আহাৰৰ প্ৰয়োজন হ'ব গতিকে সোৱা সকলো জীৱৰ স্বাস্থ্য বৃদ্ধি আৰু বিকাশৰ বাবে আমাৰ যি সৰুৰ পৰা যি গ্ৰোথ এণ্ড ডেভেলপমেন্ট হৈ আছে বৃদ্ধি আৰু বিকাশ হৈ আছে তাৰ কাৰণে আমাৰ কাৰণে কি প্ৰয়োজন খাদ্যৰ বিভিন্ন উপাদানসমূহৰ প্ৰয়োজন এতিয়া খাদ্যৰ বিভিন্ন উপাদানসমূহ কি আছিল মনত পেলোৱা তোমালোকে কাৰ্বহাইড্ৰেট আছিল প্ৰটিন ভিটামিন খনিজ লৱণ জাতীয় শস্য হয়নে নহয় লগতে পানী এই সকলোবিলাক যেতিয়া এক সুষম অনুপাতত থাকে আৰু সেই আহাৰক আমি কি বুলি কওঁ যেতিয়া আমি এই সকলোবোৰ খাদ্যৰ উপাদান সুষম অনুপাতত যেতিয়া লগ হৈ যি আহাৰ হয় সেই আহাৰ আমি গ্ৰহণ কৰো তাকে আমি কি বুলি কওঁ সুষম আহাৰ বুলি কওঁ সোৱা সকলো জীৱৰ স্বাস্থ্য বৃদ্ধি আৰু বিকাশৰ বাবে কিহৰ প্ৰয়োজন খাদ্যৰ প্ৰয়োজন খাদ্যই কাৰ্বহাইড্ৰেট চৰ্বি প্ৰটিন ভিটামিন খনিজ লৱণ ইত্যাদি হয়নে নহয় আহজাতীয় শস্য পানী এই সকলোবিলাকে হৈছে খাদ্যৰ উপাদান সোৱা খাদ্যই কাৰ্বহাইড্ৰেট চৰ্বি প্ৰটিন ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদান প্ৰদান কৰে দেখিছানে এই যে পুষ্টিকৰ উপাদানসমূহ কিহৰ কাৰণে সম্ভৱ হৈ উঠিছে একমাত্ৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য গ্ৰহণ কৰিলেহে আমি এই উপাদান এই কেনেকুৱা উপাদান পুষ্টিকৰ উপাদান এই পুষ্টিকৰ উপাদানসমূহ জীৱৰ শৰীৰে লাভ কৰিব পাৰিব সোৱা উদ্ভিদ আৰু প্ৰাণী উভয়ে খাদ্যৰ প্ৰধান উৎস দেখিছানে খাদ্যৰ প্ৰধান উৎস কি হয় উদ্ভিদ আৰু প্ৰাণী ইয়াৰ ভিতৰত উদ্ভিদসমূহ হৈছে স্বপোষী জীৱ যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে ইহঁতে খাদ্যৰ কাৰণে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয় কিন্তু প্ৰাণীসমূহে খাদ্যৰ কাৰণে আন উদ্ভিদ বা আন জীৱসমূহৰ ওপৰত কি কৰিব লগা হয় নিৰ্ভৰ কৰিব লগা হয় সেয়ে প্ৰাণীসমূহক কি বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল পৰপোষী জীৱ বুলি কোৱা হয় গতিকে উদ্ভিদে স্বপোষী পৰিপুষ্টি গ্ৰহণ কৰিব পাৰে আৰু প্ৰাণীসমূহে পৰপোষী পৰিপুষ্টি কাৰণ খাদ্যৰ বাবে আনৰ ওপৰত কি কৰিব লগা হয় নিৰ্ভৰ কৰিব লগা হয় সোৱা ভাৰতৰ জনসংখ্যা 100 কোটিতকৈও বেছি আৰু ই ক্ৰমশ বৃদ্ধি পাই আহিছে দেখিছানে এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি গমেই পাইছো যে পৃথিৱীৰ জনসংখ্যা দিনক দিনে কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে হয়নে নহয় আৰু ই এক আমাৰ আগত ভয়াবহ সমস্যা গুৰুতৰ সমস্যা হিচাপে দেখা দিছে সোৱা জনসংখ্যা বাঢ়ি গৈ থাকিব কিন্তু সেই অনুপাতে যদি খাদ্যৰ উপাদানসমূহ বা খাদ্যৰ সংখ্যা যদি খাদ্যৰ পৰিমাণ যদি বাঢ়ি গৈ নাথাকে তেতিয়া হলে কি হ'ব তেতিয়াচোন মানুহে কি হ'ব নিজৰ প্ৰয়োজনীয় আহাৰখিনিও খাবলৈ নাপাব ফলত কি হ'ব ফলত মানুহৰ জীৱৰ অন্যান্য জীৱৰ বৃদ্ধি বিকাশ নহব সকলো জীৱৰ মৃত্যু মুখত পৰিব হয়নে নহয় বেমাৰ হ'ব বিভিন্ন ৰোগৰ সৃষ্টি হ'ব পৰিৱেশ বিনষ্ট হ'ব গতিকে এই গোটেই সমস্যাসমূহ আমি কি কৰিব লাগিব এই গোটেই সমস্যাসমূহ আমি সমাধান কৰিব পাৰিব লাগিব সোৱা ভাৰতৰ জনসংখ্যা 100 কোটিতকৈও বেছি দেখিছানে 100 কোটিতকৈও বেছি আৰু ই ক্ৰমশ বৃদ্ধিহে পাই গৈ আছে জনসংখ্যা কমি যোৱা নাই জনসংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে এই বৰ্ধিত জনসংখ্যাৰ বাবে আমাক বছৰি 100 কোটি টনৰ দেখিছা কিমান 100 কোটি টনৰ এক চতুৰ্থাংশতকৈও বেছি শস্যৰ প্ৰয়োজন হয় এই বৰ্ধিত জনসংখ্যাৰ বাবে আমাক বছৰি 100 কোটি টনৰ
1/4তকৈও বেছি শস্যৰ প্ৰয়োজন হয় অধিক মাটিত খেতি কৰি এই কাম কৰিব পাৰি কিন্তু ভাৰতত ইতিমধ্যে বিস্তৃতভাৱে খেতি কৰা হৈছে দেখিছানে যদি মাটি থাকে তেনেহলে কোনো কথা নাই অধিক মাটিত খেতি কৰি পেলাই আমি এই শস্যৰ উপাদানসমূহ বা উৎপাদনসমূহ বঢ়াব পাৰিম আৰু জনসংখ্যাৰ যি বৰ্ধিত চাহিদা হৈছে সেই চাহিদাৰ লগত আমি মিলাই চলিব পাৰিম কিন্তু ভাৰত এখন কৃষি প্ৰধান দেশ হয়নে নহয় ভাৰতৰ বেছিভাগ মাটিতে কি কৰা হৈছে খেতি কৰাই হৈছে কিন্তু জনসংখ্যা বঢ়াৰ লগে লগে আজিকালি কি হৈছে কৃষি ক্ষেত্ৰৰ ঠাই কমি আহিবলৈ লৈছে বিভিন্ন অট্টালিকা গঢ়ি উঠিছে উদ্যোগ কল কাৰখানা আদি গঢ়ি তুলিছে বনাঞ্চল ধ্বংস হৈছে মাটিৰ খহনীয়া হৈছে হয়নে নহয় কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে গতিকে এই বিভিন্ন ধৰণৰ প্ৰাকৃতিক হওক কৃত্ৰিম হওক বিভিন্ন সমস্যাৰ ফলত কি হৈছে জানানে খাদ্যৰ নাটনিয়ে দেখা দিছে চোৱা সেয়ে শস্য আৰু পশুধন উভয়ৰে উৎপাদন বৃদ্ধিৰ বাবে উৎকৰ্ষ সাধন কৰাটো প্ৰয়োজনীয় আমিতো উপায় উলিয়াবই লাগিব হয়নে নহয় কাৰণ জনসংখ্যা বৃদ্ধি পাই আছে গতিকে শস্য আৰু পশুধন লগত কি জড়িত হৈ আছে পশুধন বিভিন্ন পশুধনৰ জড়িত যেহেতু হৈ আছে পশুধন উভয়ৰে খাদ্যৰো পশুধনৰো খাদ্য উভয়ৰে উৎপাদন বৃদ্ধিৰ বাবে আমি কিছুমান কি কৰিব লাগিব আমি বিজ্ঞানসন্মতভাৱে আমি কৃষি পদ্ধতিৰ কি কৰিব লাগিব উন্নতি সাধন কৰিব পাৰিব লাগিব আমি নতুন নতুন উপায় উলিয়াব লাগিব পৰিবেশ বিনষ্ট নকৰাকৈ প্ৰদূষণ নোহোৱাকৈ আমি বিভিন্ন ধৰণৰ উপায় কি কৰিব লাগিব শস্যৰ উৎকৰ্ষ সাধন কৰিব পাৰিব লাগিব আৰু ইয়াৰ ফলত শস্যৰ উৎপাদন বৃদ্ধি কৰিব লাগিব চোৱা সেউজ বিপ্লৱ আমি সেউজ বিপ্লৱৰ বিষয়ে চাই লওঁ আহা দেখিছানে আধুনিক প্ৰযুক্তি সঠিক জলসিঞ্চন উন্নত বীজ আদিৰ ব্যৱহাৰেৰে খাদ্য উৎপাদন বৃদ্ধিৰ বাবে বহু দেশত প্ৰৱৰ্তন কৰা এক কাৰ্যসূচী হৈছে সেউজ বিপ্লৱ এতিয়া তোমালোকে বুজি পাইছা তোমালোকৰ আগত এখন ধুনীয়া চিত্ৰ দেখুওৱা হৈছে হয়নে নহয় চোৱা সেউজ বিপ্লৱ মানে কি আধুনিক প্ৰযুক্তি দেখিছানে উন্নত মানৰ বীজৰ যি আমি যদি উন্নত মানৰ বীজ সৃষ্টি কৰিব পাৰো উন্নত মানৰ বৈজ্ঞানিক কৃষি পদ্ধতি উদ্ভাৱন কৰিব পাৰো সঠিক জলসিঞ্চন কৰিব পাৰো উন্নত বীজ আধুনিক প্ৰযুক্তি বিজ্ঞানসন্মতভাৱে সঠিক জলসিঞ্চন আদি ব্যৱহাৰৰ দ্বাৰা আমি যদি শস্যৰ উৎকৰ্ষ সাধন কৰিব পাৰো সুপৰিকল্পিতভাৱে শস্যৰ উৎকৰ্ষ সাধন কৰিব পাৰো তেনেহলে তাৰ ফলত যি বিপ্লৱ গঢ়ি উঠিছে তাকে আমি কি বুলি কম ছাত্ৰ-ছাত্ৰীসকল সেউজ বিপ্লৱ বুলি কম আৰু এই যে কাৰ্যসূচী গ্ৰহণ কৰিছো তাকে আমি কি বুলি কৈছো সেউজ বিপ্লৱ বুলি কৈছো এতিয়া চোৱা শ্বেত বিপ্লৱ কিহৰ লগত জড়িত হৈ আছে জানানে শ্বেত বিপ্লৱ দুগ্ধ উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে চোৱা শ্বেত বিপ্লৱৰ যোগেদি আমাৰ চাহিদা অনুযায়ী দুগ্ধ উভৈনদী কৰা হৈছে দেখিছানে গাখীৰৰ লগত দুগ্ধৰ লগত কি বিপ্লৱ জড়িত হৈ আছে শ্বেত বিপ্লৱ জড়িত হৈ আছে এই বিপ্লৱে ভাৰতক গাখীৰ উৎপাদনত স্বাৱলম্বী কৰি তুলিছিল এই শ্বেত বিপ্লৱে ভাৰতক কি কৰিছে গাখীৰ উৎপাদনত স্বাৱলম্বী কৰি তুলিছিলে ইয়াৰ পিছত চোৱা বহনক্ষম ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা আমাক এই বহনক্ষম ব্যৱস্থাপনানো কিহৰ কাৰণে প্ৰয়োজন হয় চোৱা এই বিপ্লৱবোৰৰ অৰ্থ হ'ল আমাৰ প্ৰাকৃতিক সম্পদসমূহ বিস্তৃতভাৱে ব্যৱহাৰ কৰা হৈছে এই যে সেউজ বিপ্লৱ শ্বেত বিপ্লৱ এই বিপ্লৱৰ ফলত কি হৈছে জানানে আমাৰ যি প্ৰাকৃতিক সম্পদসমূহ আছে এই প্ৰাকৃতিক সম্পদসমূহ আমি কি কৰিছো বিস্তৃতভাৱে ব্যৱহাৰ কৰিছো চোৱা গতিকে আমাৰ প্ৰাকৃতিক সম্পদৰ ভাৰসাম্যতাত আউল লগাৰ হোৱাৰ সম্ভাৱনা অধিক দেখিছানে ইয়াৰ ফলত আকৌ কি হ'ব পাৰে আমাৰ এই প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত কি পৰিব পাৰে বিভিন্ন সমস্যা আহি পৰিব পাৰে এবাৰ চোৱা আমাৰ পৰিবেশৰ অৱনতি ঘটাব নোৱাৰাকৈ খাদ্য উৎপাদন বৃদ্ধি কৰিব লাগে দেখিছানে আমাৰ পৰিবেশৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ পৰিবেশৰ কোনো ধৰণৰ অৱনতি নোহোৱাকৈ আমি কি কৰিব লাগে খাদ্যৰ উৎপাদন বৃদ্ধি কৰিব লাগে চোৱা গতিকে কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত বহনক্ষম পদ্ধতিৰ প্ৰয়োজন দেখিছানে কৃষি আৰু পশুপালন এই সকলোবোৰ ক্ষেত্ৰতে কি কৰিব লাগিব আমি বহনক্ষম
পদ্ধতিৰ প্ৰয়োজন কৰিব লাগিব যাৰ ফলত কি নহয় জানানে যাৰ ফলত যাতে এই চিত্ৰ দুখনৰ পৰা তোমালোকে নিশ্চয় গমে পাইছা ইয়াৰ ফলত কি সৃষ্টি হোৱা নাই কোনো ধৰণৰ পৰিবেশ বিনষ্ট হোৱা নাই পৰিবেশ প্ৰদূষণ ঘটা নাই গতিকে কোনো ধৰণৰ ক্ষতিপূৰণ বা ক্ষতি সাধন নোহোৱাকৈ যি আমি খাদ্য উৎপাদন প্ৰক্ৰিয়া গ্ৰহণ কৰো তাকে আমি জনসংখ্যাৰ বৰ্ধিত চাহিদা পুৰাবৰ কাৰণে তাকে আমি কি বুলি কম জানানে বহনক্ষম ব্যৱস্থাপনা বুলি কম এবাৰ চোৱা শস্য উৎপাদনৰ উৎকৰ্ষ সাধন শস্যৰ অধিক উৎপাদন লাভ কৰিবলৈ বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি গ্ৰহণ কৰিব লাগে শস্যৰ অধিক উৎপাদন লাভ কৰিবলৈ আমি কি কৰিব লাগে বৈজ্ঞানিক ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে চোৱা জীৱন নিৰ্বাহ বৰ্তাই ৰাখিবলৈ আমি মিশ্ৰিত কৃষি শস্যাৱৰ্তন সংহত কৃষি পদ্ধতি আদি গ্ৰহণ কৰিব লাগে এই যে মিশ্ৰিত কৃষি প্ৰণালী আছে শস্যাৱৰ্তন প্ৰক্ৰিয়া আছে অন্তৰ্বৰ্তী কৃষি পদ্ধতি আছে এই এনেকুৱা ধৰণৰ আমি কি কৰিব লাগে কিছুমান সুপৰিকল্পিত কৃষি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চোৱা উদাহৰণ পশুধন হাঁহ কুকুৰা মীন পালন মৌ পালনৰ সৈতে কৃষিৰ কি কৰিব লাগে সংমিশ্ৰণ ঘটাব লাগে দেখিছানে পশুধন হাঁহ কুকুৰা মীন পালন মাছৰ যি পালন কৰা হয় মৌ পালনৰ সৈতে কৃষি ক্ষেত্ৰৰ কি কৰিব লাগে আমি সংমিশ্ৰণ ঘটাব লাগে দেখিছানে এই বিভিন্ন ধৰণৰ মৌ পালন মীন পালন হাঁহ পালন কুকুৰা পালনৰ সৈতে আমি কৃষি ক্ষেত্ৰৰ কি কৰিব লাগে সংযোগ ঘটাব লাগে এবাৰ চোৱা শস্যৰ প্ৰকাৰ শস্য ইয়াৰ ভিতৰত ঘেঁহু ধান গম ধান জব ধান আদি বিভিন্ন শস্য আছে হয়নে নহয় তোমালোকে জানাই ইয়াৰ ভিতৰত ঘেঁহু ধান গম ধান জব ধান জোৱাৰ আদি বিভিন্ন ধৰণৰ কৰা হয় খেতি আৰু তোমালোকে জানাই ভাৰতবৰ্ষ এখন কেনেকুৱা দেশ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ ইহঁতে আমাক কাৰ্বহাইড্ৰেট যোগান ধৰে দেখিছানে এই যে ঘেঁহু ধান গম ধান জব ধান এই যিবিলাক তোমালোকক উদ্ভিদৰ কথা কোৱা হৈছে খাদ্যৰ কথা কোৱা হৈছে এই সমূহ উদ্ভিদৰ পৰা আমি খাদ্যৰ কোনটো উপাদান লাভ কৰো জানানে আমি খাদ্যৰ কাৰ্বহাইড্ৰেট উপাদান লাভ কৰো আৰু এই খাদ্যৰ যি কাৰ্বহাইড্ৰেট উপাদান ই আমাৰ দেহক কি দিয়ে জানা ই আমাৰ দেহক শক্তি প্ৰদান কৰে গতিকে এই কাৰ্বহাইড্ৰেটক আমি কি বুলি কওঁ শক্তিদায়ক খাদ্য বুলি কওঁ গতিকে এই যে ঘেঁহু ধান গম ধান আদি দেখিছা এই সমূহক আমি কি ক'ব পাৰো শক্তিদায়ক খাদ্য বুলিও ক'ব পাৰো চোৱা উদাহৰণ তোমালোকৰ বিভিন্ন ধৰণৰ ঘেঁহু ধান ওটছ মিলেট দেখিছানে সৰগম আদি বিভিন্ন হুইট আদি বিলাকৰ কি দেখুৱা হৈছে চিত্ৰ দেখুৱা হৈছে এতিয়া চোৱা মাহ জাতীয় শস্য বিভিন্ন বুট মটৰ আদিবিলাকক মাহজাতীয় শস্যৰ ক্ষেত্ৰত ধৰা হয় চোৱা বুট মটৰ মাটিমাহ মগু আদি অন্তৰ্ভুক্ত কেনেকুৱা শস্যত অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীসকল মাহজাতীয় শস্যত অন্তৰ্ভুক্ত এবাৰ চোৱা মাহজাতীয় শস্যই আমাক কি যোগান ধৰে প্ৰটিন যোগান ধৰে মাহজাতীয় শস্যই আমাৰ দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে দেহত বৃদ্ধি আৰু বিকাশত খাদ্যৰ কোনটো উপাদানে সহায় কৰে দেহৰ বৃদ্ধি আৰু বিকাশত প্ৰটিনে আমাৰ দেহৰ যি গঠন প্ৰক্ৰিয়া বৃদ্ধি আৰু বিকাশত প্ৰটিনে সহায় কৰে গতিকে কাৰ্বহাইড্ৰেটৰ ফলত আমি কি পাওঁ শক্তি পাওঁ আৰু দেহৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে খাদ্যৰ কোনটো উপাদান জড়িত হৈ থাকে খাদ্যৰ প্ৰটিন উপাদান জড়িত হৈ থাকে আৰু প্ৰটিন আমি কৰ পৰা পাওঁ বুটৰ পৰা পাব পাৰো মটৰৰ পৰা পাব পাৰো মাটিমাহৰ পৰা পাব পাৰো হয়নে নহয় সয়াবিনৰ পৰা পাব পাৰো চোৱা তৈলবীজ সৰিয়হ বাদাম তিল এৰাগুটি বেলি ফুল আদি দেখিছানে সূৰ্যমুখী ফুল বা সানফ্লাৱাৰ যি তাৰ পৰা আমি কি পাব পাৰো তৈলবীজ আমি স্নেহ পদাৰ্থ চৰ্বি জাতীয় উপাদান পাব পাৰো দেখিছা ইহঁতে আমাক কি যোগান ধৰে চৰ্বিৰ যোগান ধৰে দেখিছানে ইহঁতে আমাক খাদ্যৰ কোনটো উপাদানৰ অৰিহণা যোগায় চৰ্বিৰ অৰিহণা যোগায় এতিয়া চোৱা শাক-পাচলি মছলা ফল-মূল আদি আমাক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে দেখিছানে শাক-পাচলি মছলা বিভিন্ন সতেজ ফল-মূল সতেজ শাক-পাচলি আদি আমাক কি দিয়ে ভিটামিন আৰু খনিজ লৱণ দিয়ে বিভিন্ন ফল-মূলৰ পৰা আমি পাওঁ কি পাওঁ নেমুৰ পৰা আমি সি ভিটামিন পাওঁ হয়নে নহয় নেমু কমলা আদিৰ পৰা আমি সি ভিটামিন পাওঁ আকৌ বিভিন্ন ধৰণৰ শাক-পাচলি
পালেং শাক আদি আমি খাব লাগে হয়নে নহয় চকু ভালে ৰাখিবলৈ খাব লাগে আদি বিলাহী খাব লাগে হয়নে আমাৰ এইবিলাকৰ পৰা আমি খাদ্য প্ৰাণ বা ভিটামিন লাভ কৰো আৰু খনিজ লৱণ লাভ কৰো তোমালোকৰ চিত্ৰ দেখুৱা হৈছে এবাৰ চোৱা ঋতুৰ ভিত্তিৰ শস্যৰ উৎপাদন বিভিন্ন শস্যৰ বৃদ্ধি আৰু জীৱন চক্ৰ সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন জলবায়ুৰ অৱস্থা উষ্ণতা আৰু দীপ্তিকালৰ প্ৰয়োজন হয় কাৰক কেইটা চোৱা বিভিন্ন শস্যৰ বৃদ্ধি আৰু জীৱন চক্ৰ সম্পূৰ্ণ কৰাৰ বাবে কি কাৰকৰ প্ৰয়োজন হয় বিভিন্ন জলবায়ুৰ অৱস্থা বিভিন্ন জলবায়ুৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু দীপ্তিকালৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া চোৱা খাৰিফ শস্য মানেনো কি খাৰিফ শস্য বা কোনবিলাক হয় এই শস্যবোৰ বাৰিষা কালত হয় দেখিছানে বাৰিষা কালত যেতিয়া বৰষুণ দি থাকে জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত এই সময়ছোৱাত কি হয় এই সময়ছোৱাত বৰষুণ আহি পৰে আৰু এই সময়খিনিত যি খেতি কৰা হয় সেই খেতি কি বুলি কোৱা হয় খাৰিফ শস্য বা খাৰিফ খেতি বুলি কোৱা হয় দেখিছানে এই শস্যবোৰ বাৰিষা কালত জুনৰ পৰা অক্টোবৰলৈ হয় কেনেকুৱা খেতিবিলাকক কোৱা হয় চোৱা ধান সয়াবিন গোমধান কপাহ মগু মাটিমাহ অৰহৰ আদি এইসমূহ হৈছে খাৰিফ শস্যৰ উদাহৰণ চোৱা বিভিন্ন চিত্ৰ তোমালোকৰ ধান মাকৈ দেখিছা গোমধান আদি বিভিন্ন চিত্ৰসমূহ দেখুওৱা হৈছে এতিয়া চোৱা ৰবি শস্য এতিয়া ৰবি শস্য কোনবিলাকক কোৱা হয় গতিকে বাকি সময়খিনিত ঠাণ্ডা সময়ত শীত সময়ত যিখিনি শস্যৰ খেতি কৰা হয় সেইখিনি কি বুলি কোৱা হয় ৰবি শস্য বুলি কোৱা হয় চোৱা এই শস্যৰ খেতি নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰা হয় দেখিছানে নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰা হয় ৰবি শস্য শীতকালীন শস্য বুলি কোৱা হয় ঠিক আছে ঠাণ্ডা দিনত কৰা হয় ৰবি শস্য শীতকালীন শস্য বুলি কোৱা হয় উদাহৰণসমূহ হৈছে ঘেঁহু বুট মটৰ সৰিয়হ ইত্যাদি বুট মটৰ সৰিয়হ তিচি ইত্যাদি বিলাকক কি বুলি কোৱা হয় ৰবি শস্য বুলি কোৱা হয় গতিকে এতিয়া তোমালোকৰ ধুনীয়াকৈ মনত থাকিব খাৰিফ শস্য কোনবিলাক বাৰিষা কালত যিবিলাক হয় খাৰিফ শস্য ধান গোমধান জোৱাৰ ইত্যাদি বিলাক আৰু ৰবি শস্য কোনবিলাক ৰবি শস্য যিবিলাক শীতকালত কৰা হয় বুট সৰিয়হ তিচি চোৱা ঘেঁহু বুট মটৰ সৰিয়হ তিচি আদি বিলাক হৈছে ৰবি শস্য চোৱা তোমালোকৰ আগত ধুনীয়াকৈ ৰবি শস্যৰ চিত্ৰ দেখুওৱা হৈছে এতিয়া চোৱা শস্যৰ উৎপাদন বৃদ্ধি কৰা পদ্ধতিসমূহ তলত দিয়া ধৰণৰ শস্যৰ উৎপাদন কেনেদৰেনো বৃদ্ধি কৰা হয় এটা তিনিটা পদ্ধতি আছে চোৱা পদ্ধতি তিনিটা হৈছে শস্যৰ সঁচৰ উৎকৰ্ষ সাধন শস্যৰ সঁচৰ আমি কি কৰিব লাগিব উৎকৰ্ষ সাধন কৰিব লাগিব এই পইণ্ট কিটা তোমালোকে মনত ৰাখিবা শস্যৰ সঁচৰ উৎকৰ্ষ সাধন কৰিব লাগিব শস্য উৎপাদনৰ উৎকৰ্ষ সাধন কৰিব লাগিব দেখিছানে শস্য উৎপাদনৰো উৎকৰ্ষ সাধন কৰিব লাগিব আৰু শস্য সুৰক্ষাৰ শস্য সংৰক্ষিত কৰি ৰখাৰ আমি কি কৰিব লাগিব ব্যৱস্থাপনা কৰিব লাগিব আমি শস্য কৰি পেলাই থৈ দিলো কোনো ধৰণৰ সুৰক্ষা নাই তেতিয়া কিবা লাভ হ'ব জানো একো লাভ নহব গতিকে আমি শস্য সুৰক্ষাৰো কি কৰিব লাগিব কিছুমান ব্যৱস্থাপনা আমি গ্ৰহণ কৰিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰীসকল শস্যৰ উৎপাদন বৃদ্ধি কৰা পদ্ধতিসমূহ কেনেকুৱা ধৰণৰ শস্যৰ সঁচৰ উৎকৰ্ষ সাধন কৰিব পাৰিব লাগিব শস্য উৎপাদনৰ উৎকৰ্ষ সাধন কৰিব লাগিব আৰু শস্য সুৰক্ষা দিব পাৰিব লাগিব আমি শস্য সুৰক্ষাৰ আমি ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব এবাৰ চোৱা শস্যৰ সঁচৰ উৎকৰ্ষ সাধন এই পদ্ধতিৰ দ্বাৰা ভাল উৎপাদন কৰিব পৰা শস্য চিনাক্ত কৰা হয় দেখিছানে যিবোৰ শস্যৰ পৰা শস্য ভাল উৎপাদন হয় সেইবোৰ আমি চিনাক্ত কৰিব লাগিব বিভিন্ন উপযোগী বৈশিষ্ট্যবিলাক চোৱা ৰোগ প্ৰতিৰোধ ক্ষমতা থাকিব লাগিব দেখিছানে এই শস্যৰ সঁচৰ কেনেকুৱা থাকিব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা থাকিব লাগিব সাৰৰ প্ৰতি সঁহাৰি দিব লাগিব উৎপাদনৰ গুণাগুণ থাকিব লাগিব আৰু অধিক উৎপাদনক্ষম হ'ব লাগিব গতিকে এই পইণ্ট কিটা দেখিছানে কিমান গুৰুত্বপূৰ্ণ কথা শস্যৰ সঁচৰ উৎকৰ্ষ সাধন হ'বলৈ হলে কি হ'ব লাগিব বিভিন্ন উপযোগী বৈশিষ্ট্য কিটা থাকিব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা থাকিব লাগিব সাৰৰ প্ৰতি সঁহাৰি থাকিব লাগিব উৎপাদনৰ গুণাগুণ থাকিব লাগিব আৰু অধিক উৎপাদনক্ষম হ'ব লাগিব এবাৰ চোৱা বৰ্ণ সংকৰণ
বৰ্ণ সংকৰণ হাইব্ৰিডাইজেশ্যন পদ্ধতিৰ সহায়ত উল্লেখিত গুণ বিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি আজিকালি তোমালোকে শুনিয়ে থকা হাইব্ৰিড শাক-পাচলি হাইব্ৰিড ফল-মূল সকলোবিলাক হাইব্ৰিড এনেকুৱা বজাৰত সব হাইব্ৰিড পাচলি ওলাইছে গতিকে সেই হাইব্ৰিডটোনো কি চোৱা বৰ্ণ সংকৰণত কি কৰা হয় জানানে জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কি কৰোৱা হয় প্ৰজনন ঘটোৱা হয় চোৱা বৰ্ণ সংকৰণ হাইব্ৰিডাইজেশ্যন পদ্ধতিৰ সহায়ত উল্লেখিত গুণ বিশিষ্ট কেনেকুৱা গুণ বিশিষ্ট উল্লেখিত গুণ বিশিষ্ট সঁচৰ উদ্ভাৱন কৰিব পাৰি বৰ্ণ সংকৰণ হৈছে জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি গতিকে তোমালোকে এতিয়া গম পালা বৰ্ণ সংকৰণ বা হাইব্ৰিডাইজেশ্যন মানে কি বৰ্ণ সংকৰণ বা হাইব্ৰিডাইজেশ্যন মানে হৈছে জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি এতিয়া চোৱা এই সংকৰণ আন্তঃসঁচ অৰ্থাৎ একে প্ৰজাতিৰ দুটা ভিন্ন সঁচৰ মাজত দেখিছানে আন্তঃসঁচ একে প্ৰজাতিৰ দুটা ভিন্ন সঁচৰ মাজত বা আন্তঃপ্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয় শস্যৰ উন্নতিৰ আন এটা উপায় হ'ল প্ৰয়োজনীয় জিন আনি কোনো শস্যত অন্তৰ্ভুক্ত কৰি শস্যৰ উৎকৰ্ষ সাধন কৰা হয় চোৱা ইয়াৰ ফলত জিনীয়ভাৱে ৰূপান্তৰিত শস্যৰ জেনেটিক্যালি মডিফাইড ক্ৰপ সৃষ্টি হয় জিনীয়ভাৱে ৰূপান্তৰিত শস্যৰ সৃষ্টি হয় বৰ্ণ সংকৰণ পদ্ধতিৰ সহায়ত কেনেকুৱা শস্যৰ সৃষ্টি হয় জিনীয়ভাৱে ৰূপান্তৰিত শস্যৰ সৃষ্টি হয় শস্যৰ সঁচৰ উৎকৰ্ষ সাধনৰ কিছুমান লক্ষ্য আছে আৰু এই লক্ষ্যসমূহ হৈছে অধিক উৎপাদন হয়নে নহয় আমি অধিক উৎপাদনৰ কাৰণে যেহেতু বৰ্ধিত জনসংখ্যা আমাৰ আগত আহি পৰিছে জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আছে গতিকে আমি খাদ্য শস্যৰ কি কৰিব লাগিব অধিক উৎপাদন কৰিবই লাগিব আৰু অধিক উৎপাদন কৰিবৰ কাৰণে আমি কি পদ্ধতি উদ্ভাৱন কৰিছো বৰ্ণ সংকৰণ হাইব্ৰিডাইজেশ্যন পদ্ধতি উদ্ভাৱন কৰিছো চোৱা অধিক উৎপাদন প্ৰতি বিঘা মাটিত শস্যৰ উৎপাদন বৃদ্ধি পোৱাটো লক্ষ্য ৰাখিব লাগে আমাৰ এটা লক্ষ্য থাকিব লাগিব যে অধিক উৎপাদন হ'ব লাগিব গুণগত মানৰ উৎকৰ্ষ সাধন হ'ব লাগিব শস্য অনুসৰি গুণগত মানৰ উৎকৰ্ষ সাধনৰ লক্ষ্য ভিন্ন হ'ব পাৰে চোৱা জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱক প্ৰতিৰোধ কৰা ক্ষমতা কিছুমান জৈৱিক কাৰকে প্ৰভাৱ পেলায় শস্য উৎপাদনৰ ক্ষেত্ৰত কিছুমান অজৈৱিক কাৰকে প্ৰভাৱ পেলায় গতিকে এই কাৰকসমূহক কি কৰিব পৰা হ'ব লাগিব প্ৰতিৰোধ কৰিব পৰা হ'ব লাগিব জৈৱিক কাৰকবোৰ কি হ'ব পাৰে বিভিন্ন কীট পতংগ অনুজীৱ বেক্টেৰিয়া ভেঁকুৰ আদি সমূহ হ'ব পাৰে অজৈৱিক কাৰকসমূহ কেনেকুৱা হ'ব পাৰে খৰাং বতৰ হ'ব পাৰে বহুত দিন ধৰি বৰষুণ দিয়া নাই বা বৰষুণেই দি আছে হয়নে নহয় একদম বাৰিষা হৈ গৈছে সবফালে বানপানী হৈ গৈছে গতিকে এনেকুৱা কিছুমান কীট পতংগ অনুজীৱ জৈৱিক আৰু খৰাং বতৰ ধুমুহা বা বজ্ৰপাত এনেকুৱা ধৰণৰ কিছুমান অজৈৱিক কাৰকৰ কি কৰিব লাগিব প্ৰভাৱক প্ৰতিৰোধ কৰিব পৰা হ'ব লাগিব চোৱা অজৈৱিক খৰাং লৱণযুক্ত মাটি যদি বহুত লৱণ হৈ গৈছে বানপানী শীত আৰু হিম কাৰকৰ বাবে শস্যৰ উৎপাদন হ্ৰাস পায় এই কাৰকসমূহৰ প্ৰতিৰোধী হৈছে শস্যৰ উৎপাদন কি কৰিব পাৰে উন্নত কৰিব পাৰে পিছত চোৱা অভিযোজন ক্ষমতাৰ বাবে বিভিন্ন জলবায়ুৰ পৰিস্থিতিত খেতি কৰিব পৰা শস্যৰ সঁচৰ উৎকৰ্ষ সাধন কৰিব লাগে অভিযোজন মানে কি হয় পৰিৱেশৰ লগত খাপ খুৱাই ল'ব পৰা যি ক্ষমতা আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ শস্য সম্বন্ধীয় আকাংক্ষিত চৰিত্ৰৰ উচ্চতা অধিক ডালপাত উৎকৰ্ষ সাধন কৰি পৰিৱৰ্তন ঘটাই ল'লে অধিক উৎপাদনত কি হয় সহায়ক হয় গতিকে এই সকলোসমূহ লক্ষ্য আমাৰ আগত আমি কি কৰিব লাগিব ৰাখিব লাগিব চোৱা পূৰ্ণতা প্ৰাপ্ত কালৰ পৰিৱৰ্তন শস্যৰ বীজ সিঁচাৰ পৰা চপোৱালৈকে প্ৰয়োজন হোৱা সময় হ্ৰাস কৰিব পাৰিলে আৰ্থিকভাৱে লাভৱান হয় দেখিছা যদি আমি সময়টো কমাই আনিব পাৰো তেতিয়া আমি আৰ্থিকভাৱে কি হ'ব পাৰো লাভৱান হ'ব পাৰো অৰ্থাৎ সময় কমোৱাৰ লগে লগে কি হ'ব আমি অধিক শস্য পাব পাৰো কম সময়তে অধিক শস্য পাব পাৰো আৰ্থিকভাৱে আমি লাভৱান হ'ব পাৰো সময় কমাব পাৰিলে খৰচো কি হৈ যায় কমি যায় একেটা বছৰতে কেইবাটাও খেতি কৰিব পাৰি দেখিছানে একেটা বছৰতে আমি কি কৰিব পাৰো কেইবাটাও খেতি কৰিব পাৰো এবাৰ চোৱা শস্য উৎপাদনৰ ব্যৱস্থাপনা ইয়াৰ লগত কৃষকসকলে শস্য উৎপাদনৰ উচ্চ মানদণ্ড লাভ কৰিবলৈ
কৰা বিভিন্ন পদ্ধতি জড়িত হৈ থাকে আৰু এই বিভিন্ন পদ্ধতিসমূহ কি জানানে পুষ্টিকৰ পদাৰ্থ ব্যৱস্থাপনা জলসিঞ্চন আৰু শস্যৰ ধৰণ দেখিছা ইয়াৰ লগত কৃষকসকলে শস্য উৎপাদনৰ উচ্চ মানদণ্ড লাভ কৰিবলৈ কৰা বিভিন্ন পদ্ধতি জড়িত হৈ থাকে আৰু এই বিভিন্ন পদ্ধতিসমূহ হৈছে পুষ্টিকৰ পদাৰ্থৰ ব্যৱস্থাপনা জলসিঞ্চন আৰু শস্যৰ ধৰণ ইয়াৰ পিছত চোৱা অনুপোষকৰ ব্যৱস্থাপনা এতিয়া উদ্ভিদৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব উদ্ভিদে আমি জানোৱে উদ্ভিদৰ শিপাই মাটিৰ পৰা কি লয় পানী আৰু খনিজ লৱণ শুহি লয় গতিকে উদ্ভিদৰ বৃদ্ধিৰ বাবে ভাল বৃদ্ধিৰ বাবে কিহৰ প্ৰয়োজন হ'ব বিভিন্ন অনুপোষকৰ প্ৰয়োজন হ'ব আৰু এই অনুপোষকসমূহ উদ্ভিদক কিহে যোগান ধৰে জানা বায়ু পানী আৰু মাটি বায়ু পানী আৰু মাটিয়ে উদ্ভিদক কি যোগান ধৰে এই অনুপোষকসমূহ উদ্ভিদক যোগান ধৰে আন জীৱৰ দৰে উদ্ভিদৰো দেখিছা আন জীৱৰ দৰে উদ্ভিদৰো বৃদ্ধিৰ বাবে কিছুমান মৌলৰ প্ৰয়োজন হয় দেখিছা আৰু যি মৌলৰ প্ৰয়োজন হয় সেই মৌলসমূহক কি বুলি কোৱা হয় অনুপোষক বুলি কোৱা হয় এই মৌলবোৰক পুষ্টিকৰ পদাৰ্থ বুলি কোৱা হয় দেখিছা এই অনুপোষকসমূহ হৈছে পুষ্টিকৰ পদাৰ্থ কিছুমান পুষ্টিকৰ উপাদান বৃহৎ পৰিমাণৰ প্ৰয়োজন হয় যাক মেক্ৰনিউট্ৰিয়েন্ট বুলি জনা যায় কিছুমানক যিবিলাক বেছি প্ৰয়োজন হয় তাহাঁতক মেক্ৰনিউট্ৰিয়েন্ট মানে মুখ্য অনুপোষক বুলি কোৱা হয় যিবিলাক উদ্ভিদৰ কাৰণে অতিকে প্ৰয়োজনীয় হয় যেনে নাইট্ৰজেন ফসফৰাছ সালফাৰ আদিবিলাক কি হয় অতিকে প্ৰয়োজনীয় হয় গতিকে ইহঁতক মুখ্য অনুপোষক বুলি কোৱা হয় উদ্ভিদে কম পৰিমাণে ব্যৱহাৰ কৰা পুষ্টিকৰ উপাদানসমূহক মাইক্ৰনিউট্ৰিয়েন্ট বুলি কোৱা যায় যিবিলাকক কম পৰিমাণে প্ৰয়োজন হয় তাহাঁতক কি বুলি কোৱা হয় মাইক্ৰনিউট্ৰিয়েন্ট বুলি কোৱা যায় দেখিছানে উৎস অনুপোষক দ্ৰব্য বায়ু বায়ুৱে কি যোগান ধৰে কাৰ্বন আৰু অক্সিজেন যোগান ধৰে পানীৰ পৰা কি পায় হাইড্ৰজেন আৰু অক্সিজেন পায় মাটি মুখ্য অনুপোষক কি দিয়ে নাইট্ৰজেন ফসফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম সালফাৰ ক্ষুদ্ৰ মাত্ৰিক অনুপোষক যিবিলাক মাইক্ৰনিউট্ৰিয়েন্ট কম পৰিমাণে প্ৰয়োজন হয় চোৱা আইৰন মেংগানিজ বোৰন জিংক কপাৰ মলিবডেনাম ক্লোৰিন গতিকে তোমালোকে এই নামসমূহ কোনবিলাকনো মুখ্য অনুপোষক বেছি পৰিমাণত প্ৰয়োজন হয় উদ্ভিদৰ বাবে কোনবিলাকনো ক্ষুদ্ৰ মাত্ৰিক অনুপোষক কোনবিলাক কম পৰিমাণে প্ৰয়োজন হয় গতিকে তোমালোকে এই মৌলসমূহৰ নামসমূহ মনত ৰাখিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক এটা পৰীক্ষা দিব লাগিব ইয়াৰে প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনটো বিপ্লৱে ভাৰতক গাখীৰ উৎপাদনত স্বাৱলম্বী কৰি তুলিছিলে সেউজ বিপ্লৱ শ্বেত বিপ্লৱ নীল বিপ্লৱ হালধীয়া বিপ্লৱ গতিকে তোমালোকে উত্তৰটো নিশ্চয় গমে পাইছা যেহেতু গাখীৰ উৎপাদন দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত গতিকে উত্তৰটো কি হ'ব উত্তৰটো হ'ব শ্বেত বিপ্লৱ ভাৰতক কি কৰিছিলে স্বাৱলম্বী কৰি তুলিছিলে মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনটো খাৰিফ শস্য নহয় ধান গোমধান কপাহ সৰিয়হ খাৰিফ শস্য মানে কেনেকুৱা শস্য আছিলে বাৰিষা কালত হোৱা শস্য গতিকে ইয়াৰ পৰা আমি গম পাম যে কোনটো শস্য বাৰিষা কালত নহয় খাৰিফ শস্য নহয় বুলি কৈছে গতিকে উত্তৰটো হ'ব সৰিয়হ দেখিছা উত্তৰটো হ'ব সৰিয়হ ইয়াৰ পিছৰ প্ৰশ্ন চোৱা মোৰ তৃতীয় প্ৰশ্ন তলৰ কোনটো উদ্ভিদৰ মুখ্য অনুপোষক আইৰন মেংগানিজ নাইট্ৰজেন কপাৰ মুখ্য অনুপোষক মানে যি উদ্ভিদক বেছি পৰিমাণত প্ৰয়োজন হয় গতিকে মুখ্য অনুপোষক আইৰন মেংগানিজ নাইট্ৰজেন কপাৰৰ ভিতৰত কি হ'ব নাইট্ৰজেনক উদ্ভিদৰ বৃদ্ধিৰ বাবে কি হয় বেছিকে প্ৰয়োজন হয় গতিকে উদ্ভিদৰ বাবে নাইট্ৰজেন কেনেকুৱা অনুপোষক উদ্ভিদৰ বাবে নাইট্ৰজেন হৈছে মুখ্য অনুপোষক গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ